সহস্ৰাধিক ভোটাৰে ভোট দিবলৈ টুলুঙা নাওৰে যাত্ৰা। প্ৰশাসনৰ তুগলকি কাণ্ড। আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। 14খন জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ৰাজ্যত 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। পুৱা 7:30 পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বিয়লি 4:30 চলিব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। একোখন সুস্থ পঞ্চায়ত গঠনৰ বাবে ৰাইজে প্ৰতিটো ভোটকেন্দ্ৰত নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিছে। তাৰ মাজতে মাৰ্ঘেৰিটাৰ 83 নং বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ তুগলকি কাণ্ড। সহস্ৰাধিক ভোটাৰ ৰাইজে এইদৰে ভোট দিবলৈ বিপদ সংকুলভাৱে টুলুঙা নাওৰে যাত্ৰা কৰিছে। বিপদ সংকুল যাত্ৰাৰ বাবে শংকিত ভোটাৰ ৰাইজ। হামুকজান গাঁও পঞ্চায়তৰ 9 আৰু 10 নং ৱাৰ্ডৰ ভোটাৰে এইদৰে মোলাং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে। এইমাত্ৰ মই মোলাং LP স্কুল নৈহিপাত, বহুত দুৰ্গম ঠাই। প্ৰথমবাৰৰ বাবে এইবাৰ তাত ভোটগ্ৰহণ অনুষ্ঠান যিটো প্ৰক্ৰিয়া সেইটো হৈছিলে, তাত মই দি আহিলোঁ আৰু মই এটা অনুভৱ কৰিলোঁ যে ইমান দুৰ্গম জেগা এইটো আমাৰ চৰকাৰে বা প্ৰশাসনে বা নিৰ্বাচন আয়োগে সেইটো আগতীয়াকৈ এইটো সঠিক সিদ্ধান্ত এটা কৰিব লাগিছিল, কিন্তু যিহেতু তেখেতসকলে সিদ্ধান্ত নল'লে, সেইকাৰণে বহুত কষ্টেৰে আমাৰ আইতাসকল, মাতৃসকল, দেউতাসকল চবেই বহুত কষ্টৰে এখন টুলুঙা নাৱেৰে সিপাৰ গৈ ভোট সাব্যস্ত কৰিলে। আৰু মই ভাবোঁ যাতে চৰকাৰ প্ৰশাসনে অহা বছৰৰ পৰা যিটো এইটো ৰাজনৈতিক একটা সুন্দৰ আমাৰ এইটো অধিকাৰ হয়, আমাৰ দেশ গঢ়াৰ বা চৰকাৰ গঢ়াৰ বা এখন গাঁৱৰ উন্নতিৰ কাৰণে যিটো আমি নিৰ্বাচন পাতোঁ, কেণ্ডিডেটক জয়ী কৰাই যাতে আমাৰ এইবিলাক সুন্দৰভাৱে হওক বুলি, গাঁৱৰ উন্নয়ন হওক বুলি, তো সেইটো যাতে চৰকাৰে চকু দিয়ক আগত। এই যিটো ইয়াত যদি তেখেতসকলে আকৌ এবাৰ যদি ভোট গ্ৰহণ প্ৰক্ৰিয়া ইয়াত কৰায়, তেন্তে যাতায়াতৰ সুবিধা, নাৱৰ সুবিধা আৰু মানুহক যাতে সুন্দৰৰূপে তেখেতসকলে ভোটটো দি আহে, তাৰ বাবে সুন্দৰ এটা ব্যৱস্থা কৰক, সেই মই ভাবোঁ। আৰু খুব ভাল লাগিছে, এইটো আমাৰ এটা মৌলিক অধিকাৰ আমি সাব্যস্ত কৰিলোঁ। খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো আমাৰ সিপাৰত হৈ আছে, কিন্তু এই নদীৰ কাৰণে অলপ কষ্ট হ'ল। সেইকাৰণে চৰকাৰে আগত এইবিলাক বস্তু ভালকৈ যদি কৰে আৰু ভালকৈ হ'ব। ঠিক আছে। নিউজ ডেস্ক, এনি টক্স।